নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিছো শাৰীৰিক সুস্থতা আৰু মানসিক সুস্থতাৰ কাৰণে আমি কি কৰিব লাগে শৰীৰ আৰু মগজুক কেনেদৰে সুস্থ কৰি ৰাখিব পাৰি তাৰ ওপৰত কেবাটাও ভিডিঅ মই অলৰেডি বনাইছো আৰু চেনেলত আপলোড কৰিছো নিশ্চয় আপোনালোকৰ বহুতে এই ভিডিঅ কেটা চাইছে যেতিয়া আমি শাৰীৰিক সুস্থতাৰ কথা ভাবো তেতিয়া আমাৰ মনলৈ কি আহে খাদ্য ডায়েট আমি কি খাদ্য খাওঁ পুষ্টিকৰ সুষম আহাৰে আমাক সুস্বাস্থ্য প্ৰদান কৰে খাদ্যৰ লগতে আমাক লাগে শৰীৰ চৰ্চা মানে আমি ব্যায়াম কৰিব লাগে ব্যায়াম কৰিলে আমাৰ শৰীৰৰ যিমানবোৰ অলাগতিয়াল পদাৰ্থ আছে হেয়া বাহিৰলৈ ওলাই যায় আৰু লগতে ক্যালোৰি বাৰ্ন হয় আৰু ক্যালোৰি বাৰ্ন হোৱা মানে আমাৰ শৰীৰত অলাগতিয়াল ফেট জমা নহব আপোনালোকৰ ওজন মেইনটেইন হৈ থাকিব আৰু ৰাতিৰ টোপনি ৰাতি কমসে কম 7 পৰা 8 ঘণ্টা শুব লাগে আমি সকলোৱে 7 to 8 hours good night sleep মানে ভালদৰে শুব লাগে 7 পৰা 8 ঘণ্টা এই কামখিনি কৰিলে আমি সুস্বাস্থ্যৰ অধিকাৰী হ'ম আৰু স্বাস্থ্য ভালে থাকিলে আমাৰ মন ভাল থাকিব হয়তো এনেকুৱা দৰ্শকো আছে যি সকলে ব্যস্ততাৰ কাৰণে সদায় শৰীৰ চৰ্চা কৰিবলৈ সময় নাপায় নতুবা তেখেতসকলে ৰাতি 7 পৰা 8 ঘণ্টা শুবলৈ সময় নাপায় আৰু এনেকুৱা হ'ব পাৰে আপোনালোকে যি খাদ্য খায় হেয়া বেলেন্স নহয় মানে হেয়া পুষ্টিকৰ আৰু সুষম নহয় শৰীৰ চৰ্চা কৰিবলৈ সময় নাই টোপনি ভালদৰে নহয় খাদ্য ভালকে নাখায় তেতিয়ালে এনেকুৱা কি কাম কৰিব যিয়ে আপোনালোকৰ শৰীৰ আৰু মগজুক খুব সুস্থ কৰি ৰাখিব ভাবকচোন আপোনালোকে হেয়া কি হ'ব পাৰে মই কৈ আছো গৱেষণা এটাত পোৱা গৈছে যদি আপুনি আপোনাৰ জীৱনত ঘটি থকা ঘটনাক্ৰম আপোনাৰ ওচৰে পাজৰে থকা বস্তু নাইবা যিকোনো কথাক লৈ যদি এটা ইতিবাচক যোগাত্মক আৰু পজিটিভ মনোভাৱ ৰাখে আৰু সেই বস্তুবোৰক লৈ যদি আপুনি কৃতজ্ঞ অনুভৱ কৰে তেতিয়াহলে আপোনাৰ শৰীৰত বেমাৰৰ লগত যুঁজ দিয়া কোষৰ উৎপাদন বাঢ়ি যায় মানে আপোনালোকৰ ইমিউনিটি বাঢ়িব বেমাৰ প্ৰতিৰোধ ক্ষমতা বাঢ়িব কৃতজ্ঞ অনুভৱে আমাৰ মনটোক শান্ত কৰি ৰাখে তেতিয়ালে ভাবক এটা পজিটিভ এটিটিউড এণ্ড গ্ৰেটিটিউড ফিলিং এই দুটা বস্তুৱে আপোনাৰ মন মগজু আৰু শৰীৰক স্বাস্থ্যকৰ কৰি তুলিব এই কথাখিনি মই বহুত দিনৰ পৰা লক্ষ্য কৰি আহিছো হা যি সকল লোকৰ কোনো কথাক লৈ আপত্তি নাই কোনো অভিযোগ নাই জীৱনত কোনো বস্তুৰ প্ৰতি আক্ষেপ নাই সেই লোকসকলৰ একদমেই দুখ নাই সেই লোকসকল ইমান বেছি সুখী আৰু লগতে তেখেতসকলৰ আছে এটা নিৰোগী শৰীৰ অভাৱ থাকিলেও তেখেতসকলে কোনো অভিযোগ নকৰে যি পাইছে তাকে খাইছে যিখিনি ভগৱানে দিছে তাক লৈ খুবেই সুখী কাম কৰিছে সদায় কিন্তু সেই লোকসকলৰ কাৰো প্ৰতি বেয়া মনোভাৱ নাই সদায় এটা পজিটিভিটি আছে নিজৰ ভিতৰত যিমান পাৰে অন্যক হহুৱাবলৈ চেষ্টা কৰে তেতিয়ালে ভাবক যোগাত্মক চিন্তাধাৰা আৰু কৃতজ্ঞতা এই দুটা কিমান শক্তিশালী বস্তু হয়তো তেখেতসকলে নাজানে তেখেতসকলে নিজৰ লগত কিমান ভাল কাম এটা কৰি আছে গম নোপোৱাকে কৰি আছে কিন্তু সেই দুটা কোৱালিটি কি গ্ৰেটিটিউড এণ্ড পজিটিভ এটিটিউড আমি ভগৱানক বিশ্ব ব্ৰহ্মাণ্ডক ধন্যবাদ ক'ব লাগে আমি কৃতজ্ঞ অনুভৱ কৰিব লাগে যে আমি ইমানখিনি পাইছো এনেকুৱা বহুত লোক আছে যিসকলে আমি যিমান পাইছো সিমানখিনি পোৱাই নাই আমাতকে বেছি থকা লোকো আছে সেই লোকসকলক দেখি আমি সদায় আমাৰ কাম কৰি যাব লাগে আৰু যেতিয়া আপুনি ভাবে যে মোৰ ওচৰত একোৱে নাই মই ইমান সফল নহয় তেতিয়া আপোনাতকে তলত থকা সেই মানুহবোৰক চাওক তেখেতসকলেওতো জীৱন যাপন কৰি আছে সেই লোকসকলক চাই একচুৱেলি আপুনি ভগৱানক ধন্যবাদ কৰিব লাগে এই কথাবোৰ ক'বলৈ নিশ্চয় সহজ কিন্তু কৰিবলৈও একো টান নহয় কাৰণ যদি আপুনি চেষ্টা কৰে প্ৰেক্টিচ কৰে তেতিয়াহলে গ্ৰেটিটিউড পজিটিভ এটিটিউড এইবোৰ আপোনালোকে আৰামছে নিজৰ জীৱনত ইমপ্লিমেন্ট কৰিব পাৰে তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল